দৰঙৰ কলাইগাঁও সমষ্টিত দুটাকৈ পানী যোগান আঁচনি উদ্বোধন বিধায়ক দুৰ্গা দাস বড়োৰ। কলাইগাঁও বিধানসভা সমষ্টিৰ নামখলা পঞ্চায়তৰ পূব আঠিয়াবাৰী ঘাট পানী যোগান আঁচনি আৰু লখিমপুৰ পঞ্চায়তৰ হাপমাৰা দক্ষিণ পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামূহিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধন কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োৱে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত দৰং জিলা পানী আৰু অনাময় মিছনৰ উদ্যোগত নামখলা আৰু লখিমপুৰ গাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, মংগলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ময় হুছেইন, কনিষ্ঠ অভিযন্তা নিপজ্যোতি কুমাৰ, নামখলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকৰাম হুছেইন, সচিব ৰবিৰাম বড়ো, লখিমপুৰ গাঁও পঞ্চায়তৰ সচিব বিনাৰাম দৈমাৰীয়ে। ৰাইজক পানী খোৱাৰ কাৰণে উৎসৰ্গা কৰিব আমি পাৰিছোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘৰ ঘৰ জল যিটো তেওঁৰ কাৰ্যসূচী, সেই কাৰ্যসূচীটো গোটেই ভাৰতত বৃহৎ আকাৰত এইটো ইমপ্লিমেণ্ট কৰিছে। আমিও ফ্লেগশ্বিপ প্ৰগ্ৰেম হিচাপে অসমৰ বিভিন্ন সমষ্টিৰ লগতে কলাইগাঁও সমষ্টিটো প্ৰায়বিলাক গাঁও আমি ইতিমধ্যে সামৰি লৈছোঁ। পানীয়ে প্ৰাণ বুলি কয় আৰু আমি যি পানী খাই আছোঁ নিজৰ কুঁৱা, দমকল, পুখুৰী, কেতিয়াবা আনকি নদীৰো যাৰ একো উপায় নাই, আমি যিবিলাক পানী খাই আছোঁ সেই পানীবিলাক আমি চকুৰে মনিব নোৱাৰাকৈ বা জ্ঞানেৰে জানিব নোৱাৰাকৈ তাত বহুত বেয়া বস্তু থাকে। গতিকে আমি তেনেকৈ খাই আছোঁ। ক'ৰবাত যদি তাৰ পৰা কিবা বেমাৰ আজাৰ হৈছে আমি কোনেও জ্ঞাত নহয়। গতিকে এতিয়া সম্পূৰ্ণ আৰ্ছেনিক ফ্ৰী পানী দিবৰ কাৰণে, আৰ্ছেনিকটোৱেই আটাইতকৈ বেছি মানুহক ক্ষতি কৰা এটা পদাৰ্থ পানীৰ লগত মিহলি হৈ থাকে। গতিকে সেইটো নথকা বিশুদ্ধ খোৱা পানী ৰাইজক দিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াতো আজি তাৰে আমি শুভ উদ্বোধন কৰিলোঁ। এনেকুৱা এটা প্ৰচেষ্টা আৰু প্ৰক্ৰিয়া ধন্যবাদৰ পাত্ৰ। আমি আজি এই দুইটা আঁচনি উদ্বোধন কৰাৰ সময়ত আৰু 10টামান ইতিমধ্যে বাকী আছে কমপ্লিট হোৱা, বতৰৰ কাৰণে আমি কৰিব পৰা নাই। গতিকে সেইখিনিও আমি কৰিম। গতিকে আজি এই সুযোগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি ভাৰতবৰ্ষজুৰি লৈছে, আমি এই আঁচনিত সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহ উপকৃত হ'ব। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰ্যায়ক্ৰমে আঁচনিখিনি আমি শেষ কৰি গৈ আছোঁ। আজিৰ তাৰিখত মোৰ দেন 500 আমি কমপ্লিট কৰিছোঁ, কিন্তু হেণ্ড অভাৰ কৰিব পৰা নাই। হেণ্ড অভাৰ আজি এইটো আঁচনি লৈ পেলাই টোটেল 400 আমাৰ হ'ল 470 হ'ল। আৰু মুঠ জিলাখনৰ অগ্ৰগতি বুলি ক'লে আমি শতাংশ হিচাপে 85% মানুহক আমি সামৰি ল'ব পাৰিছোঁ। থেংক ইউ। দেওমৰ্ণৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।